ফ্লাইঅভাৰ কেইখনমান বনাই দিলে উন্নয়ন নহয় সেই তেওঁৰ উন্নয়নটো এনেকুৱা হৈছে মানে আমি দেখিছো যোৱা 2-3 বছৰ ধৰি যে তেওঁ য'ত উন্নয়ন কৰিছে এই দলঙৰ তলে তলে এতিয়া মানুহৰ মৃত্যু হয় ফ্লাইঅভাৰ বিলাকৰ তলত মানে সাংঘাতিক ধৰণে এতিয়া পানী হয় মহাসাগৰৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেই মহাসাগৰত পৰি মানুহৰ মৃত্যু হয় যোৱাকালি মালিগাঁও ফ্লাইঅভাৰ তলত পায়েল নাথৰ মৃত্যু হৈছে মানে তেওঁৰ যিটো উন্নয়ন এই তেওঁৰ উন্নয়নটোত মানুহৰ মৃত্যু হয় সেইটো কেনেকুৱা উন্নয়ন আমি বুজি পোৱা নাই যে উন্নয়ন বুলি ক'লে আমি আসলতে বহনক্ষম উন্নয়নৰ কথা কওঁ যে ফ্লাইঅভাৰ বনাইছে বনাওক কিন্তু তাৰ তলতো মানুহে অহা যোৱা কৰাৰ ব্যৱস্থাটো পাব লাগিব উপযুক্ত ড্ৰেইন লাগিব এতিয়া গুৱাহাটীত এজাক বৰষুণ দিলেই আপোনাৰ গুৱাহাটী স্তব্ধ হৈ যায় পানীত মানুহ আবদ্ধ হৈ থাকিব লাগে পানীত মানুহৰ মৃত্যু হ'ব লাগে গুৱাহাটীৰ যি পানী আপোনাৰ কৃত্ৰিম বানপানী সেয়া উলিয়াই লৈ যাবৰ কাৰণে কোনো ধৰণৰ চৰকাৰী পদক্ষেপ আমি দেখা নাই তেওঁলোকে শ্লোগান দিয়ে বানমুক্ত গুৱাহাটী কিন্তু বানমুক্ত গুৱাহাটীটো আমি নেদেখিলোৱে কেৱল সেইটো শ্লোগানতে থাকি গ'ল সেইটো যে ভুৱা শ্লোগান সেইটো প্ৰমাণ হ'ল আৰু সেই সময়ত আমি দেখিছো যে বানমুক্ত গুৱাহাটীৰ শ্লোগান দি শিলহাকুত আপোনাৰ প্ৰায় 1203টা পৰিয়াল উচ্ছেদ কৰিলে তাৰ পাছতো আমি দেখিলো যে নতুন নতুন অঞ্চলত বানপানী দুগুণে বাঢ়িছেহে শিলহাকুলে কোনো বানপানী নাহিলে কৃত্ৰিম বানপানী ক'ৰ পৰা নাহিলে একেবাৰে কাষৰ আপোনাৰ ৰুক্মিণী গাঁৱৰ বানপানীও এতিয়া শিলহাকুলে নাযায় আপোনাৰ মালিগাঁও আপোনাৰ সেই বৰা গাঁওটো বাদেই দিলো আপোনাৰ এই দূৰত থকাবিলাক বাৰু নাযায় এইটো ধৰি লৈছো আজি আপোনাৰ ওচৰতে থকা অঞ্চলৰ পৰা শিলহাকুলে এটোপাল পানী আমি যোৱা দেখা নাই গতিকে হিমন্ত বিশ্ব শৰ্মাই আসলতে সঁচা সঁচিকে দেই মানুহে কয় তেখেতক দক্ষ বুলি কোন ফালৰ পৰা দক্ষ মইতো বুজিয়ে নাপাওঁ ৰিচাৰ্চ কৰি আছো বহুত দিনৰ পৰা কোন ফালৰ পৰা দক্ষ একো বুজি পোৱা নাই মানে তেওঁ যি দক্ষতাৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে এসময়ত হয়নে নহয় গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী থাকোঁতে তেওঁ ড্ৰেইন যিবিলাক বনালে সেই ড্ৰেইন যে বনালে সেই ড্ৰেইনৰ পৰা এতিয়া ৰাস্তালৈ পানী আহে পানীৰ আপোনাৰ ৰাস্তাৰ পৰা ড্ৰেইনলৈ যাব লাগিছিলে ড্ৰেইনেদি ওলাই যাব লাগে এতিয়া ওলোটা হৈছে যে এই হিমন্ত বিশ্ব শৰ্মাই বনোৱা যিবিলাক ড্ৰেইন আছিলে গুৱাহাটী মহানগৰীত সেই ড্ৰেইনৰ পানীয়ে এতিয়া ৰাস্তাবিলাকত মহাসাগৰৰ সৃষ্টি কৰিছে গতিকে এইজন মানুহ দক্ষ আপোনালোকৰ সন্মুখত আপোনালোকে সদায় চুমা খাই থাকক মামা মামা বুলি কিন্তু অসম যে দহন নামে গৈছে আপোনালোকে নিশ্চয় দেখা পাব লাহে লাহে সেই মানুহজনক বহুতে মানে দক্ষ বুলি যে আপোনালোকে একদম ফুলাই পেলালে মানুহজনক যে একদম সেলিব্ৰিটি বনাই আছে আপোনালোকে পস্তাব লাগিব আমি লাহে লাহে পস্তাই আছো গুৱাহাটীত কালি মৃত্যু হৈছে এগৰাকী পায়েল নাথৰ আৰু কেইগৰাকী পায়েল নাথ মৰিব লাগিব আপোনালোকে চাই থাকক সেই দিন সমাগত আজি কোনো কাৰণতে বিজেপিৰ দিনত অসমৰ মানুহ নিৰাপত্তা নাই নিৰাপত্তাহীনতাত আমি ভুগিবলগীয়া হৈছে এই মানুহজনে অসমখন বিক্ৰী কৰিব সঁচাই কৈছো এতিয়া দলংবিলাকো কমিছনৰ স্বাৰ্থতহে বনালে বেলেগ কথা নাইতো ইয়াত কমিছন মুঠতে য'ত দলং নালাগে তাতো দলং বনালে মানে সেইটো কমিছন বহুত পাৰ্চেণ্টেজৰ অংক আছে ঘৈণীয়েকৰ নামতো কিবা কিবি বোলে এইবিলাক গতিকে এই কথা বতৰাবিলাক আমি মানে বেছি কৈ থাকিলে আপোনালোকে বেয়া পায় কিন্তু সঁচা কথাটো এইখিনিয়ে হয় কোনো কাৰণতে আচলতে গুৱাহাটীক এনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি আচলতে বচাব নোৱাৰো গুৱাহাটীক আচলতে প্লেন চিটি হিচাপেতো এতিয়ালৈকে কোনেও নকৰিলে মানে গুৱাহাটীখনক কেনেকৈ সজাব লাগে কোনো পৰিকল্পনা নাই পৰিকল্পনাবিহীন গুৱাহাটী বনোৱাৰ কাৰণে আমি এতিয়া ফচিবলগীয়া হৈছে